নমস্কাৰ, আপোনালোকলৈ মই সাপ্তাহিক ৰাশিফলটো আগবঢ়াইছোঁ। এই ৰাশিফলটো 17 নৱেম্বৰৰ পৰা 23 নৱেম্বৰ পৰ্যন্ত চলিব। যিসকল লোক মোৰ এই চেনেলটোত নতুনকৈ ভিজিট কৰিব, তেওঁলোকে মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। কমেণ্টত লিখিব ওম নমঃ শিৱায়, জয় মা কালী। আহকচোন চাওঁ। প্ৰথমে আহিব মেষ ৰাশি। মেষ ৰাশিৰ ক্ষেত্ৰত শৰীৰ আপোনাৰ অলপ লক্ষ্য ৰাখিব। উঠা নমা দেখা যায়। সন্তান সুখত আপোনাৰ বাধা পৰিছে। প্ৰেমত চাই চিতি চলিব। দাম্পত্যত ভালেই দেখা যায়। চাকৰি কৰ্মত এই সপ্তাহটোত আপোনাৰ ভালেই দেখা যায়। আপোনাৰ নাম হ'ব পাৰে। ব্যৱসায়ত উন্নতি দেখা যায়। পাৰিবাৰিক ক্ষেত্ৰত ভাল কৰিবলৈ চেষ্টা কৰক। আইনী কৰ্ম থাকিলে সপ্তাহটোত আপোনাক ভোগাব। সন্তানৰ অলপ লক্ষ্য ৰাখক। বিদ্যাৰ ক্ষেত্ৰত ভাল। আপোনাৰ খৰচ বাঢ়িব। সফলতাত আপোনাৰ দেৰি হ'ব পাৰে। কোনো ক্ষেত্ৰত ওপৰ মহল বা ডাঙৰৰ সহায় ল'ব, ভাল হ'ব। কিছু গুপ্ত শত্ৰুতা আছে। সকলোতে আপুনি লক্ষ্য ৰাখিব। চোৰ ডকাইত আদি হ'ব পাৰে। ঘৰ বাৰীত অলপ লক্ষ্য ৰাখিব। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত আপোনাৰ শৰীৰ ভাল দেখা যায়। ডাঙৰৰ পৰিয়ালৰ শৰীৰ খিয়াল ৰাখিব। সন্তান সুখত ভাল। সন্তানৰ মতিগতি ভাল হ'ব। অৰ্থ ক্ষেত্ৰত ভালেই। আপুনি খৰচ কমাব। কোনো ক্ষেত্ৰত আপুনি ভুল সিদ্ধান্ত ল'ব পাৰে। খং ৰাগ সপ্তাহটোত বৃদ্ধি পাব পাৰে। লক্ষ্য ৰাখক। কৰ্মত কিছু বাধা আছে। চলা ফিৰাত আপুনি সাৱধান হ'ব। ব্যৱসায়ত ভালেই। আইনী কৰ্ম থাকিলে ভাল ফল পাব। দাম্পত্য জীৱন অলপ চাই চিতি ল'ব লাগিব। বিদ্যাত মনোযোগৰ অলপ অভাৱ দেখা যায়। মনোযোগ বঢ়াব। বন্ধুত্বৰ পৰা আঁতৰি থাকিব। আপোনাৰ মনত নিগেটিভ চিন্তা ভাৱনা বেছি হ'ব পাৰে। এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত শৰীৰ খিয়াল ৰাখিব নিজৰ। বাকী ভালেই দেখা যায়। সন্তানৰ সুখত বাধা। আপোনাৰ খৰচ বেছি হ'ব। ভ্ৰমণত ভাল। কৰ্মক্ষেত্ৰত আপোনাৰ কাম কাজৰ ক্ষেত্ৰত পজিটিভ দেখা গৈছে। ভাল হ'ব। ব্যৱসায়ত ভালেই দেখা যায়। কিছু আপোনাৰ গুপ্ত শত্ৰু আছে। এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। চাকৰি ক্ষেত্ৰত দাম্পত্যত ভাল। আপুনি লোকৰ কথা মতে নচলিব বা নকৰিব। চাপ বাঢ়িব। আইনী কৰ্ম থাকিলে ভাল পাব। পাৰিবাৰিকত অলপ খিয়াল ৰাখিব। কিছু জ্ঞাতি শত্ৰু আছে। পৰিয়ালত দুই এজন লোকে গণ্ডগোল কৰিব পাৰে বা গণ্ডগোল আছে। আপুনি কথা বতৰা অলপ চাই চিতি ক'ব। ভ্ৰমণো অলপ চাই চিতি কৰিব। কিন্তু আপোনাৰ প্ৰতিবন্ধকতা বাধা আঁতৰাব আপুনি পাৰিব। দায়িত্ব ৰিস্ক আদি অলপ চাই চিতি ল'ব পাৰিব। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত এই সপ্তাহ
অৰ্থৰ নাটনি দেখা যায়। আপোনাৰ খৰচ বাঢ়িব পাৰে। শৰীৰ নিজৰ ভাল, কিন্তু পৰিয়ালৰ ডাঙৰৰ অলপ খিয়াল ৰাখিব। ভ্ৰমণৰ ক্ষেত্ৰত ভালেই দেখা যায়। অৰ্থ ক্ষেত্ৰত সাৱধান হ'ব। কৰ্মৰ দিশত অলপ ষ্ট্ৰাগল হ'ব বা হৈছে, কিন্তু আপুনি নিজৰ ভেলু দেখাব এই সপ্তাহত নোৱাৰিব। কাম কাজ কৰাত আপোনাৰ অসুবিধা হ'ব পাৰে বা অসুবিধা দিব পাৰে আনে। ব্যৱসায়ত মোটামুটি চলিব। দাম্পত্যত ভালেই দেখা যায়। কাৰো সৈতে বিবাদ নকৰিব, বেয়া হ'ব। বন্ধু ভাগ্য ভাল নহয়। বিদ্যাত ভাল। আইনী কৰ্মত ভালেই দেখা যায়। আপুনি ডাঙৰক উলংঘা নকৰিব। ডাঙৰৰ মতে চলিব। পাৰিবাৰিক কলহ বাঢ়িব পাৰে, লক্ষ্য ৰাখক। ভাগ্যৰ ওপৰত ভৰসা নকৰিব। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত ভাগ্যৰ সহায় নহয় এই সপ্তাহ। আঘাত, দুৰ্ঘটনা আদি যোগ দেখা যায়। চলা ফিৰাত অলপ সতৰ্ক হ'ব। শৰীৰ ভাল। টকাৰ চাপ দেখা যায়। বন্ধু চাই চিতি কৰিব। ভ্ৰমণো চাই চিতি কৰিব। যি কামত আপোনাৰ কনফিডেন্স আছে বা হ'ব, সেই কামহে কৰিব। আপুনি সময় দিব। ব্যৱসায়ত ভাল। নিজে খাটনি কৰিব লাগিব। দাম্পত্য জীৱনত ভাল হ'ব। আইনী কৰ্ম থাকিলে ভাল ফল পাব। আপুনি কথা বেছিকৈ নক'ব বা নবঢ়াব। বহু মানুহে সুযোগ ল'ব পাৰে, লক্ষ্য ৰাখক। কিছু জামালা হ'ব পাৰে সৰু সৰু, এই ক্ষেত্ৰতো লক্ষ্য ৰাখিব। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত মাতৃ সন্তানৰ শৰীৰ খিয়াল ৰাখিব। ভাগ্যৰ সহায় পাব সপ্তাহটোত। কিছু শত্ৰু আছে, কিন্তু দমন হ'ব। অৰ্থদশা মোটামুটি ঠিকেই দেখা যায়। কৰ্মত দায়িত্ব ল'ব। নতুন কাম কাজ কৰিব পাৰিব, ভাল হ'ব। আপুনি প্লেনিং কৰি কৰিব। দাম্পত্য জীৱনত ভাল। সন্তান অলপ অবাধ্য দেখা যায়। আইন, বিদ্যা আদি অলপ খিয়াল ৰাখিব। আপোনাৰ হঠাৎ খং ৰাগ হ'ব পাৰে। আপুনি আন লোকৰ দ্বাৰা প্ৰভাৱিত নহ'ব বা আনৰ কথা নুশুনিব। ভ্ৰমণত ভাল হ'ব। আপুনি যিকোনো কাম কাজ সন্মুখত থাকি কৰিব বা আপুনি কৰাব। আপুনি কিছু ক্ষেত্ৰত দেখাবলগীয়া হ'লে আপুনি যিটো পাৰে সেইটোহে দেখাব, অধিক নকৰিব। পাৰিবাৰিক ক্ষেত্ৰত কৰ্তব্য আপোনাৰ ভাল হৈছে। আপুনি খৰধৰ কোনো কামত বা চলা ফিৰাত নকৰিব, প্ৰব্লেম হ'ব পাৰে। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত শৰীৰ ভাল দিশে যাব, যদি অসুস্থ আছিল। অৰ্থদশা ভাল হ'ব। টকা খৰচ কমাব। আজে বাজে আপোনাৰ খৰচ দেখা যায়। ভ্ৰমণত কিন্তু ভোগাব পাৰে। আপোনাৰ কৰ্ম চাকৰি আদিত অলপ সাৱধানেৰে চলিব বা কৰিব। আপোনাৰ শত্ৰু আছে। আপোনাক বাধা দিছে বা দিব। কোনো লোকে আপোনাক সমস্যাত পেলাব পাৰে, লক্ষ্য ৰাখিব। চাকৰি, কৰ্ম আদিত আপুনি সাৱধান হ'ব। কোনোভাৱে আপোনাক কোনো লোকে অপমান বা বদনাম কৰিব পাৰে। ব্যৱসায়ত ভাল। দাম্পত্যত অলপ খেলি মেলি আছে।
সন্তান ঠিক আছে, কোনো জামালাত নাথাকিব বা নাযাব। সকলোতে আপুনি সতৰ্ক থাকিব, চুক কাণ খোলা ৰাখিব। আৱেগ, খং, ৰাগ আদি বৰ্জন কৰক, নহ'লে আপোনাৰ সমস্যা হ'ব। মন মগজু ফ্ৰী হৈ চলিব। ভাই ভনীৰ সৈতে সম্পৰ্ক ভাল কৰক, ভাল হ'ব। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত এই সপ্তাহ আপোনাৰ ভাল দিশে গৈছে বা যাব। সপ্তাহটো পজিটিভ থাকিব। আপোনাৰ শৰীৰ ভাল, পিতৃৰ অলপ খিয়াল ৰাখিব। সন্তানৰ ঠিক আছে। আপুনি এক্টিভ হৈ থাকিব, পজিটিভ থাকিব, ভাগ্যৰ সহায় পাব। প্লেনিং কৰি কাম কৰিব, খং ৰাগ কমাব, মিঠা কথা ক'ব। আপোনাৰ ভেলু বাঢ়িছে, গুৰুত্ব বাঢ়িছে। সমাজত আপোনাৰ প্ৰভাৱ পৰিছে, শত্ৰু দমন হৈছে বা হ'ব। কিছু ক্ষেত্ৰত আপুনি চলা ফিৰাত অলপ সাৱধান হ'ব, আঘাত পাব পাৰে। বিদ্যাৰ ক্ষেত্ৰত অলপ বাধা দেখা যায়। দাম্পত্য পাৰিবাৰিক আদিত খিয়াল ৰাখক, ভাল কৰক। হিচাপ নিকাচ আপুনি ঠিক কৰিব। সপ্তাহটোত আপুনি সকলো কাম কাজ গোপনীয়তাভাৱে কৰিব। আনক নিজৰ কথা বতৰা আপুনি নক'ব, চাপ হ'ব পাৰে বা চাপ দিব। কিনা বেচা আপোনাৰ ভাল হ'ব। আপুনি সুযোগ সুবিধা এই সপ্তাহটোত পাব। আইনী যদি কাম কাজ আছে, সপ্তাহটোত ভাল ফল পাব। আত্মীয় আদিৰ ক্ষেত্ৰত অলপ লক্ষ্য ৰাখক। আপুনি আনক বেছি উপকাৰ কৰিব নাযাব বা ভাল কৰিব নাযাব, প্ৰব্লেম হ'ব পাৰে। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত শৰীৰ লক্ষ্য ৰাখক। খোৱা বোৱাত আপুনি গুৰুত্ব দিয়ক। খৰচ বেছি হ'ব পাৰে। ভাগ্যৰ সহায় নহয়, অলপ চাই চিতি চলিব। চাকৰি কৰ্ম আদিত অলপ ষ্ট্ৰাগল আছে। আপুনি সপ্তাহটোত কাম কাজত অলপ প্লেনিং কৰিব। ব্যৱসায়ত ভাল, চাকৰিত অলপ চাই চিতি। দাম্পত্য জীৱনত ভালেই দেখা যায়। প্ৰেমত ভোগাব, সন্তানক অলপ খিয়াল ৰাখিব। আপুনি চিৰিয়াছ হৈ চলিব বা কাম কাজ কৰিব। সৰু লোকৰ পৰা সপ্তাহটোত অলপ সাৱধান হ'ব। বেছি ভাৱনা চিন্তা নকৰিব, ফ্ৰী হৈ থাকিব। নিজে কাম কাজত খাটনি কৰিব। আইনী প্ৰব্লেম দেখা যায়, অলপ চাই চিতি ল'ব। জ্ঞাতিৰ পৰা অলপ প্ৰব্লেম হ'ব পাৰে। শত্ৰু আছে, লক্ষ্য ৰাখিব। আপুনি যিমান পাৰে মিঠা কথা ক'ব, কাজিয়া পচাল নকৰিব বা নাযাব। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত এই সপ্তাহ শৰীৰ ভাল। আপোনাৰ চাপ টেনচন আগতকৈ কমিব। পৰিয়ালৰ ডাঙৰৰ শৰীৰ অলপ খিয়াল ৰাখিব। ভ্ৰমণত ভালেই হ'ব। কৰ্মক্ষেত্ৰত সপ্তাহটোত ভাল হ'ব। নিজৰ কনফিডেন্স ৰাখিব। কাম কাজ কৰোঁতে শত্ৰু দমন হ'ব। ব্যৱসায়ত মোটামুটি চলিব, বৰ ভাল দেখা নাযায়। চাকৰি ক্ষেত্ৰত ভাল। আপুনি নিজৰ মতে থাকিব বা কৰিব। সন্তান ভাগ্য ভাল। সপ্তাহটোত যোগাযোগ বঢ়াওক। আপুনি কাম কাজ অলপ সাৱধানে কৰিব। আইনী কৰ্ম থাকিলে ভাল হ'ব। টকা পইচা আদিত অলপ সাৱধান হ'ব। দাম্পত্য ভালেই। বিদ্যাত খিয়াল ৰাখিব। যি কাম কাজ কৰিব সপ্তাহটোত নিজৰ হাতে কৰিব, ভাল হ'ব। এতিয়া আহিব কুম্ভ ৰাশি।
কুম্ভ ৰাশিৰ ক্ষেত্ৰত এই সপ্তাহ শৰীৰ বেয়া হ'ব পাৰে, লক্ষ্য ৰাখক। আনক উপকাৰ কৰা আপোনাক ভোগাব পাৰে। চাকৰিত কৰ্মত অলপ সাৱধান হ'ব। আপোনাৰ ওপৰত চাপ দিব পাৰে। ভ্ৰমণত ভাল। খং ৰাগ কৰি কাম কাজ নকৰিব, প্ৰব্লেম হ'ব পাৰে। আপোনাক অপমান আদি কৰিব পাৰে কোনো লোকে। এই ক্ষেত্ৰতো লক্ষ্য ৰাখক। ধীৰ স্থিৰ হৈ থাকিব, কাম কাজ কৰিব, ভাল হ'ব। দাম্পত্যত আগতকৈ ভাল হ'ব। ডাঙৰৰ সৈতে সম্পৰ্ক ভাল কৰক। আপুনি কোনো ক্ষেত্ৰতে খৰধৰ নকৰিব। সন্তান ভাগ্য ভাল। প্লেন কৰি কাম কাজ কৰিব। কোনো লোকে আপোনাক বদনাম দিব পাৰে বা অপমানো কৰিব পাৰে। এই ক্ষেত্ৰত চেষ্টা কৰিব পাৰে, লক্ষ্য ৰাখিব। বুদ্ধি প্ৰয়োগ কৰি কামত খটাব, ভাল হ'ব। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত এই সপ্তাহটো মানসিক চাপ কমিব। শৰীৰ ভাল। টকা পইচা বেছি খৰচ হ'ব পাৰে। কৰ্মত ভাল দেখা যায়। খং ৰাগ দমাব, দায়িত্ব ল'ব, ভেলু বঢ়াব, ভাল হ'ব। আইনী কৰ্মত ভাল হ'ব। দাম্পত্য জীৱনত ভাল নহয়। সন্তানক লক্ষ্য ৰাখক। কথা বতৰা আপুনি ভালদৰে ক'ব। অৰ্থ নাটনি দেখা যায়। আন লোকক উপদেশ নিদিব। আপুনি আনক নেদেখাব বা বিলাসিতা আদিত নাযাব, নজৰ লাগিব। সপ্তাহটোত অকলে চলিব, ভাল হ'ব। ব্যৱসায়ত মন্দা দেখা যায়। বিদ্যাৰ ক্ষেত্ৰত ভাল। প্ৰেমত কিন্তু গণ্ডগোল আছে। এই সপ্তাহটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।